চোৱা টাইকাণ্ডো চবেই জানা টাইকাণ্ডো হোৱাট ইজ টাইকাণ্ডো টাই TAE কিকিং উইথ ইয়ৰ লেগ 1 KWON 1 এইটো সাউথ কোৰিয়াৰ শব্দ কিকিং উইথ ইয়ৰ হেণ্ড এণ্ড ডো ইজ এ আৰ্ট অফ ডুইং দিছ মই গুগলত চাই আহিছোঁ গতিকে তোমালোকে চাবা কাৰণ খেল এটা শিকি আছা ইউ মাষ্ট ন' দ্য মিনিং টাইকাণ্ডোটো সাউথ কোৰিয়াৰ জুডো কেৰাটে ক'ৰ জুডো কেৰাটে জাপানৰ গতিকে কিবা এটা খেল খেলিবলৈ গৈছা এই সৰু সৰু কথাবিলাক কিন্তু ধ্যান দিবা অকল এতিয়া ব্লেক বেল্ট হোল্ডাৰ হ'লা ইউ মাষ্ট ন' এবাউট দ্য গেম তোমালোকে গেমটোৰ বিষয়ে পঢ়িবা কি বস্তুটো কি মাৰ্চিয়েল আৰ্ট হয় ইউ হেভ টু ছেভ ইয়ৰ চেল্ফ হয় নাই কোনো অস্ত্ৰ শস্ত্ৰ বা যন্ত্ৰ পাতি নোহোৱাকৈ নিজকে কেনেকৈ সুৰক্ষিত কৰিব পাৰি কি তাৰ কাৰণেই এই মাৰ্চিয়েল আৰ্টবিলাক কৰা হয় চাইনাটো আছে হয়নে চাইনা জাপান কোৰিয়া গোটেইখিনিতে এই মাৰ্চিয়েল আৰ্টটো আছে এণ্ড ৰাইট ফ্ৰম দ্য চাইল্ডহুড ডাঙৰলৈকে তোমালোকে টাইকাণ্ডো দেখিছা বুঢ়া মানুহ কি মাৰে হয় নাই তাৰমানে সেই ষ্ট্ৰেংথটো থাকে আৰু সেইটোকে কৰিবলৈ তোমালোকে গৈ আছা আজি তেজপুৰত ব্লেক বেল্টৰ প্ৰমোশ্যনৰ কেনেকুৱা ধৰণৰ আয়োজন কৰাইছে কি ক'ব এই সন্দৰ্ভত দেখা গৈছে হাজাৰ হাজাৰ ইয়াত শ ষ্টুডেণ্টৰ 1998ৰ পৰা আমাৰ এইটো একাডেমিটো চলি আছে কিন্তু আগতে আমাৰ কি হৈছিলে ইয়াতে ব্লেক বেল্টৰ পৰীক্ষা পাতিব পৰা সুবিধা নাছিলে আৰু যিহেতু এতিয়া এইটো কৰি লোৱা হৈছে আমাৰ মানে চাউথ কোৰিয়াৰ লগত কথা পাতি এই ব্লেক বেল্টৰ পৰীক্ষাটো ইয়াতে অনুষ্ঠিত হয় আৰু আপোনাৰ চাৰ্টিফিকেট বেল্ট যিসকল তাৰপৰা পঠায় যিবিলাক এইবিলাক আমি ইয়াতে মানে ল'ৰা ছোৱালীবিলাকক দিয়া হয় আৰু তো প্ৰশিক্ষণটো কিমান দিনৰ পৰা হৈ আহিছিলে ইয়াত প্ৰশিক্ষণ আমাৰ চলি আছিলে 1998ৰ পৰা বৰ্তমানলৈকে চলি আছে এতিয়া যিখিনি ইয়াত কেন্দ্ৰীয় স্কুলৰ ইয়াত জড়িত হৈ আছে আৰু গোটেইখিনি ইয়াৰ ওচৰ পাজৰ স্কুলৰ আছে আমাৰ KD স্কুলৰো আছে বহুতখিনি ইয়াতে আমাৰ ইয়াৰো আছে স্থানীয় ল'ৰা ছোৱালীবিলাক গতিকে গোটেইখিনিকে আৰু আমাৰ ইয়াৰ পৰা বহুতখিনি ল'ৰা ছোৱালী বৰ্তমানলৈকে অলপমান আপোনাৰ ইণ্ডিয়ান আৰ্মিত গৈছে এই মাজতে এইবাৰ যোৱাবাৰ আমাৰ অসম পুলিচতো গৈছে ইয়াৰ পৰা আৰু ইয়াৰ পৰা আমাৰ চেণ্ট্ৰেলৰ আছে আপোনাৰ একাডেমি এটা ইয়াৰ পৰা তাতো ল'ৰা ছোৱালী আমাৰ যায় তাৰমানে ব্লেক বেল্টত যিটো আপোনাৰ ট্ৰেইনিং প্ৰশিক্ষণ দিয়া হয় সেই প্ৰশিক্ষণৰ লৈ পেলাই তেওঁলোকে মানে ভৱিষ্যত উজ্জ্বলৰ কাৰণে চাকৰিৰ ক্ষেত্ৰত সুবিধা হয় মানে আমাৰ মাজতে এজন ইয়াৰ পৰা গৈছিলে নাচিকত তেওঁ তাত চিলেকশ্যন হৈ বৰ্তমানলৈকে তেওঁ তাতে আছে তেওঁ মানে সম্পূৰ্ণ এতিয়া পঢ়া শুনাৰ পৰা আদি কৰি আপোনাৰ চাকৰি ক্ষেত্ৰলৈকে চব এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হ'ব এতিয়া আমাৰ যোৱা বছৰ আমাৰ তেওঁ গৈছিলে এলিন হাজৰিকা বুলি তেওঁ কিবা কাৰণত মানে তাৰপৰা আহিবলগীয়া হ'ল আৰু নেক্সট বাৰ আকৌ তেওঁ যাব এতিয়া